চৰচাপৰি যুৱ ঐক্য মঞ্চ সমাজসেৱক মেহবুব আলীৰ প্ৰচেষ্টাত সোণতলীৰ পানীখাইটিত বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন। ৰাজ্যত বান পৰিস্থিতি কিছু পৰিমাণে উন্নত হৈছে যদিও বয়নাটোৰ মাজত আন এক সমস্যাই গা কৰি উঠা পৰিলক্ষিত হৈছে। বিশেষকৈ বান বিধ্বস্ত লোকসকলৰ মাজত সৃষ্টি হোৱা বিভীষিকাময় পৰিস্থিতি মাৰ নৌচাওঁতেই বয়নাটোৰ মাজত বিভিন্ন ধৰণৰ বেমাৰ আজাৰে দেখা দিয়া পৰিলক্ষিত হৈছে। অঞ্চলটোৰ বানপীড়িত লোকৰ মাজত সাধাৰণতে জ্বৰ, কাহ, চৰ্দি, শৌচ আদি বেমাৰে গা কৰি উঠা পৰিলক্ষিত হৈছে। এনে সময়ত কামৰূপ জিলাৰ সোণতলীৰ পানীখাইটি বজাৰ প্ৰাংগণৰ নীলামঘৰত অনুষ্ঠিত কৰে স্বাস্থ্য শিবিৰ। চৰচাপৰিৰ যুৱ ঐক্য মঞ্চ আৰু বিশিষ্ট সমাজসেৱক মেহবুব আলীৰ প্ৰচেষ্টাত আয়োজিত স্বাস্থ্য শিবিৰত সোণতলী সামূহিক স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাক্তৰ মুজামিল মল্লিক, টোপামাৰী স্বাস্থ্য কেন্দ্ৰৰ চিকিৎসক ডাক্তৰ ছাদ্দাম হুছেইনে স্বাস্থ্য পৰীক্ষা ঔষধ প্ৰদান কৰে। উক্ত অনুষ্ঠানত চৰচাপৰি যুৱ ঐক্য মঞ্চৰ সভাপতি ইউনুছ আলী মোল্লা, উপদেষ্টা আব্দুল ছামাদ আহমেদ, প্ৰাক্তন সৈনিক আব্দুল ছামাদ, জ্যেষ্ঠ সমাজসেৱক হাছান আলী চৰ্দাৰ লগতে স্থানীয় শতাধিক লোকৰ লগতে চৰচাপৰি যুৱ ঐক্য মঞ্চৰ কৰ্মকৰ্তাসকল উপস্থিত থাকে। স্বাস্থ্য শিবিৰত প্ৰায় ৫ শতাধিক লোকৰ স্বাস্থ্য পৰীক্ষা কৰি ঔষধ প্ৰদান কৰা হয়। আপোনালোকে নিশ্চয় জানে বৰ্তমান গোটেই অসমত বান বিভীষিকা চলি আছে। বান ইতিমধ্যে শুকাই আছে, যাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ আজাৰ ইতিমধ্যে দেখা পৰিলক্ষিত হৈছে। সেইকাৰণে আমি চৰচাপৰি যুৱ ঐক্য মঞ্চই উদ্যোগত এখন স্বাস্থ্য শিবিৰৰ আয়োজন কৰিছিলোঁ। আমাৰ স্বাস্থ্য শিবিৰত আমাৰ গুৱাহাটীৰ বিশিষ্ট সমাজসেৱক মেহবুব আলী দাদাই সহায় সহযোগিতা আগবঢ়াইছে। তেখেতৰ সহযোগিতাত আমাৰ এই অনুষ্ঠানখন চলি আছে। আমি গোটেই চৰচাপৰি মানুহক আহ্বান জনাম, তেওঁলোকে যাতে এই সময়ছোৱাত, এই দুৰ্যোগৰ সময়ছোৱাত তেওঁলোকে যাতে স্বাস্থ্যৰ প্ৰতি অলপ সচেতন থাকে, তেওঁলোকে যাতে সদায় গৰম পানী কিবা এইবিলাক ইউজ কৰে, খায় আৰু লগতে ডক্টৰৰ পৰামৰ্শ লয়। এইখিনি মই চৰচাপৰিবাসীলৈ আহ্বান জনাম। প্ৰথমে চৰচাপৰি যুৱ ঐক্য মঞ্চৰ সমূহ কৰ্মকৰ্তাৰ সদস্যসকলকে মই আন্তৰিক অভিনন্দন জনাইছোঁ। তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। তেওঁলোকে বৃহৎ অঞ্চলৰ যিখিনি বান বিধ্বস্ত লোকক তেওঁলোকে যিখিনি সাহায্যৰ কাৰণে যিটো আগুৱাই আহিছে, তেওঁলোকক মই তাৰ কাৰণে যথেষ্টখিনি ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকৰ ভৱিষ্যতেও যাতে তেওঁলোকে এই অঞ্চলৰ বানপীড়িত লোকসকল বুলিয়েই নহয়, যিমানখিনি মানুহ দুৰ্যোগত ভুগি আছে তেওঁলোকক যাতে ভৱিষ্যতেও যাতে তেওঁলোকে সহায় কৰে, সেইটো কাৰণে মই সকলো সংগঠনৰ সকলো কৰ্মীকে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই অঞ্চলৰ যিসকল যুৱ বন্ধুসকল আছে তেওঁলোকক মই টানি অনুৰোধ জনাইছোঁ, ভৱিষ্যতে যাতে তেওঁলোকে এই সৎ কামবিলাক কৰি যাব পাৰে। আৰু তেওঁলোকৰ এই অঞ্চলৰ যুৱ বন্ধুসকলে যাতে বানপীড়িত ক্ষতিগ্ৰস্ত লোকসকলক ভৱিষ্যতে যাতে আজি যিৰকম গোটেই ল'ৰাখিনি আগুৱাই আহিছে, ভৱিষ্যতে যাতে তেওঁলোকৰ সহায়ৰ হাতখিনি আগবঢ়াব পাৰে, মই তাৰ কাৰণে তেওঁলোকক টানি অনুৰোধ কৰিছোঁ। আৰু তেওঁলোকৰ লগত মই অলপ মত বিনিময় কৰিছোঁ। তেওঁলোকৰ ভৱিষ্যতত যদি কিবা অসুবিধা হয় তেতিয়াহ'লে তেওঁলোকৰ লগত মই সদায়ে আছোঁ। সমাজৰ উন্নতিৰ হকে কাম কৰি আছোঁ আৰু কাম কৰি যাম। সোণতলীৰ পৰা আবুল হাছেমৰ ৰিপৰ্ট, আছাম লোকেল নিউজ।